ছোৱালী হৈ জন্ম লোৱাটো পাপ নেকিন বাৰু হয়তো বহুতো পাপ কৰাৰ পিছত ছোৱালী হৈ জন্ম পাবলগীয়া হয় আজি স্বাধীন ভাৰতত পৰাধীন নাৰীসকল কাৰণ এইকাৰণে ভাবো যে এগৰাকী নাৰী কেতিয়াও সুৰক্ষিত নাছিলে নহল আৰু সাগে নহবই হয় মোৰ মনটো খুবেই বেয়া লাগিছে আজি ৰক্ষা বন্ধনৰ দিনাখনে মনটো খুব বেছি পৰিমাণে বেয়া লাগি আছে আজি দুদিন ধৰি যিবিলাক ঘটনা শুনি থাকিবলৈ পাইছো যিবিলাক ঘটনা ঘটি আছে নাৰীসকলৰ লগত তো সেই কাৰণে মনটো অকমান মনৰ কিছু বেদনা আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ বিচাৰিছো আসলতে ৰাতিপুৱা এটা ফোন কল আহিল আৰু ফোন কলটোত কোৱা গ'ল যে আপোনাৰ ছোৱালী অসুস্থ হৈ পৰিছে গতিকে আপোনালোকে সোনকালে মেডিকেললৈ আহি যাওক এনেকে চিকিৎসক এগৰাকীৰ মাক দেউতাক হস্পিটাল পালেহি নিজৰ ছোৱালীক লগ কৰিবৰ কাৰণে অসুস্থ হৈছে হয়তো মাক দেউতাকে ঘৰলৈ লৈ যাব বুলি এনেকে মেডিকেল পালেহি আৰু 3-4 ঘণ্টা সময় ৰখাৰ পিছত কৰ্তৃপক্ষৰ ফালৰ পৰা কলে যে আসলতে আপোনাৰ ছোৱালীয়ে জীৱনটো নিজে নষ্ট কৰিছে গতিকে অকমান বুজাবুজি কৰিব লাগিব আসলতে মাক দেউতাকে ভাবি পোৱা নাছিলে ছোৱালীজনীক লগ পাম কেতিয়া ছোৱালীজনীৰ লগত কি হৈছে আসলতে বহুত সময় সোধাপোছ কৰাৰ পিছত গম পাইছে যে তেখেতসকলৰ ছোৱালী আৰু এই পৃথিৱীত নাই হয় মই কলিকতাৰ সেই অমানৱীয় ধৰ্ষণ কাহিনীটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো খুব দুখ লগা এটা ঘটনা নাৰীসকল কেতিয়াও সুৰক্ষিত নাছিলে নহল আৰু সাগে নহবই মই ভাবো স্বাধীন ভাৰতত আসলতে পৰাধীন নাৰীসকল তো হেয়া ডক্টৰ মমিতা দেৱনাথ তেখেতে কলিকতাৰ এখন মেডিকেলত ট্ৰেইনি চিকিৎসক হিচাপে তেখেতে কাম কৰি আছিল ষ্টুডেণ্টটো আছিল আৰু ডক্টৰ হিচাপেও কাম কৰি আছিল সেইদিনাখনেও তেওঁ ৰাতি 1মান বজালৈকে ডিউটি কৰি কিনে বহি আছিল আৰু গাটো খুব বেয়া লাগিছিল ভাগৰুৱা অনুভৱ হৈছিল তো লগৰজনীক কৈছে যে মই অকমান ৰেষ্ট লম এনেকে কৈ তেওঁ ৰুমৰ পৰা ওলাই আহিছিল তো যেতিয়া ৰুমৰ পৰা ওলাই আহিলে সেমিনাৰ হল এটালৈ তো তাতে তেখেতে ৰেষ্ট লৈ আছিল আৰু সেই 1 বজাতে তেওঁৰ লগত 1 বজাৰ পিছৰে পৰা আসলতে এজন দানৱে প্ৰৱেশ কৰিছিল সেই হলটোলৈ আৰু তেওঁৰ লগত অমানৱীয় কাণ্ড কৰিবলৈ চেষ্টা কৰিছিল এতিয়াও হয়তো পোহৰলৈ আহা নাই এই ঘটনাটোত কিমানজন দোষী আছে সেই দোষীজনক আসলতে পুলিচে গ্ৰেফতাৰ কৰিছে কিন্তু কি হ'ব গ্ৰেফতাৰ কৰাৰ পিছত ছোৱালীজনী ঘূৰাই পাবনে মাক দেউতাকে কিমান সপোন আশা বুকুত বান্ধি সেই কলিকতাৰ হস্পিটেলখনলৈ আহিছিল নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে নিজৰ ওপৰত ডিপেন্ড হ'বৰ কাৰণে আৰু এজন ভাল চিকিৎসক হ'বৰ কাৰণে সেই মাক দেউতাক হলৰ মনত কিমান প্ৰশ্ন কিমান কথা কিমান দুখ বেদনা হেঁচা মাৰি ধৰিছে হয়তো বিৱৰণ কৰিব নোৱাৰিম সঁচাকে বহুত বেছি পৰিমাণে বেয়া লাগিছে দুখ লাগিছে আজি এজনী ছোৱালীক মাক দেউতাকে হেৰাইছে প্ৰত্যেক দিনে আমি এনেকুৱা ঘটনা শুনিবলৈ পাই আছো তাৰ পিছতে ৰাতি হে 1 বজাত দানৱটোৱে সোমাই কিনে ছোৱালীজনীক ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে হয়তো এতিয়াও পোহৰলৈ আহা নাই ইয়াতে কিমানজন দোষী লগ হৈ আছে কিমানজনে তেওঁক ধৰ্ষণ কৰিছিল আৰু এজন মানুহে জানো ইমান কষ্ট দি কিনে ছোৱালীজনীক ধৰ্ষণ কৰিব পাৰিবনে ছোৱালীজনীৰ ভৰি দুখন ভাঙি আছিল গলৰ হাড় এডাল ভাঙি আছিল ওঠেৰে তেজ বৈ আছিল আৰু চকুৰে তেজ বৈ আছিল আসলতে চশমাৰ গ্লাছ ভাঙি তেওঁৰ চকুৰ ভিতৰৰ মণিত সোমাইছিল আৰু সেই কাৰণে চকুৰে তেজ ওলাই আছিল আৰু ওঠটো কাটি আছিল হয়তো চশমাৰে ভাঙা অংশ কিছুমান লাগি আছিল আৰু দেহাটোৰ গোটেই শৰীৰটোতে তেজেৰে লুতুৰি পুতুৰি হৈ আছিল সকলো চাইডতে কামোৰৰ দৃশ্য দেখিবলৈ পোৱা গৈছে সঁচাকৈ বহুত দুখ লাগিছে এতিয়া ছোৱালী জন্ম দিবলৈ ভয় লগা হ'ল নহয়নে বাৰু ছোৱালীৰ মাক দেউতাকসকলে এই ঘটনাটো শুনাৰ পিছত অকমান হ'লেও চিন্তা কৰিছে সকলোৱে যে সঁচাকৈ ছোৱালীজনীক অকলে কথা কৰবলৈ পঠিয়াম নেকি কিন্তু ছোৱালীসকলেতো আগবাঢ়িব লাগিব ন এনেকৈ ঘৰত থাকিলে হ'ব জানো কিন্তু হেয়া তেখেতৰ লগতে ৰাতি হে 1 বজাৰ পৰা ৰাতিপুৱা 4টা বজালৈকে ধৰ্ষণ কাণ্ড চলি আছিল 5টামান বজাত এগৰাকী তাৰে কৰ্তৃপক্ষই যেতিয়া হলটো সোমাই আহিছিল আৰু সেই তেজেৰে লুতুৰি পুতুৰি শৰীৰটো দেখা পাই চিঞৰ বাখৰ কৰিছিল আসলতে ঘটনাটো কি সেই ৰাতি 4-5 ঘণ্টাৰ ভিতৰতে কি হৈছিল বাৰু কোনো গম পোৱা নাছিল তাৰ পিছতে ছোৱালীজনীৰ
কাণত এটা হেডফোন আছিলে সেই হেডফোনটোৰ যোগেদি হয়তো সেই পাশবিক দানৱটোক পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সঁচাকৈ নাৰীসকল প্ৰত্যেক দিনাই আমি শুনিবলৈ পাওঁ যে নাৰীক ধৰ্ষণ কৰি আহিছে মানসিকভাৱে ধৰ্ষণ কৰে শাৰীৰিকভাৱে ধৰ্ষণ কৰে বহুতো নাৰী আজি ধৰ্ষিতা হৈ ঘৰতো আছে হয়তো তো এনেকৈ নাৰীসকলে কিমান দিন আৰু অত্যাচাৰ সহ্য কৰিব কেতিয়ালৈকে আমাৰ সমাজখন শুদ্ধ হ'ব কেতিয়া এজনী ছোৱালী ৰাতি 1টা বজাত অকলে ৰুমত থাকিবলৈ পাৰিব তো সেয়া মনটো বহুত দুখ লাগিছে আচলতে সেই পিতৃ মাতৃ হালৰ কি অৱস্থা হৈছে কিমান কষ্ট কৰি ছোৱালী এজনী ডাঙৰ দীঘল কৰা হয় ময়ো এগৰাকী মাতৃ হয় সন্তানক লালন পালন কৰোঁতে কিমান কষ্ট হয় সেইখিনি বুজি পাওঁ আৰু ছোৱালী এজনী যেতিয়া সফলতাৰ উঠিব তো মাক দেউতাকৰে হাত থাকে তাতে বহুত কষ্ট কৰে বহুত সেক্ৰিফাইস কৰি কিনে ছোৱালী এজনীক ডাঙৰ দীঘল কৰি শিক্ষা পদ্ধতিত আগবঢ়াই নিয়া হয় তো সেই দানৱবিলাকে এইখিনি কথা চিন্তা নকৰি ছোৱালী এজনীৰ জীৱনটো শেষ কৰি পেলালে সঁচাকৈ বহুত দুখ লগা এটা কাহিনী এনেকৈ ছোৱালীজনীক মাক দেউতাক চপাই দিয়া হ'ল যে তেওঁৰ ছোৱালী ধৰ্ষিত হ'ল তেওঁৰ ছোৱালী নিজৰ জীৱন নিজে ধ্বংস কৰা বুলি কৰ্তৃপক্ষই জনাইছে কিন্তু পিতৃ মাতৃ হালৰ এতিয়া অৱস্থা নোহোৱা হৈ গৈছে এতিয়া চিঞৰ বাখৰ কৰিলে জানো ছোৱালীজনী ঘূৰি আহিব জানো নাহে ন ছোৱালীজনীৰ জীৱনটো সেই 1টা বজাৰ পৰা 5টা বজালৈকে তেওঁ বহুতো কষ্ট কৰি কিনে নিজৰ জীৱনটো বচাবলৈ চেষ্টা কৰিও তেওঁ অসফল হৈছিলে আৰু সেয়া মনটো বেয়া লাগিছিল আজি সেয়া ৰক্ষাবন্ধনৰ দিনাখনে কি ৰক্ষাবন্ধন পালন কৰিম ৰক্ষা কৰিব পাৰিবনে সেই ভাতৃসকলে ছোৱালীবিলাকক এই দানৱসকলৰ পৰা তো মনটো বহুত বেছি পৰিমাণে বেয়া লাগিছে এবাৰ ভাবি চাবচোন সমাজখন যেতিয়ালৈ শুদ্ধ নহয় তেতিয়া এগৰাকী নাৰী কেতিয়াও সুৰক্ষিত নহয় সেয়ে সকলো অভিভাৱকক এটাই অনুৰোধ কৰিছোঁ যে ছোৱালীসকলক ফিজিকেলি ষ্ট্ৰং কৰাৰ কথা ভাবিব লাগিব আমি কাৰণ কিছু পৰিমাণে হ'লেও হয়তো অকণমান ৰক্ষা পৰিবও পাৰে তথাপিও জৰুৰ এটা দলে যদি এজনী ছোৱালীক ধৰ্ষণ কৰিব বিচাৰে সম্ভৱ নহয় ছোৱালী এজনী বাচি আহাটো তো হয়তো মই ভাবোঁ সমাজখন আমাৰ এনেকৈ চলিব আৰু নাৰী সমাজৰ কাৰণে সদায় আমি মাক দেউতাক হৈ চিন্তাত থাকিব লাগিব যে ছোৱালীজনীয়ে ওলাই গৈছে কেতিয়া ঘূৰি আহিব ছোৱালীৰো এটা জীৱন আছে উদণ্ড কৰি ঘূৰি ফুৰে ল'ৰাসকলে ছোৱালী পাৰিব নেকি ছোৱালী নৰে ছোৱালী নিজৰ সপোন পূৰ কৰিবলৈ হ'লেও বহুত কষ্ট কৰি হয়তো সপোন পূৰ হোৱাৰ আগতে জীৱনটো ধ্বংস হৈ যায় তো সেয়া কলিকতাৰ এই কাহিনীটোৰ এইখিনি মনত কিছু দুখ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই দুখবিলাক যাতে কাৰো লগত নহয় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভগৱানে সকলোকে মংগল কৰক কামনা কৰক ভালেই ৰাখক সকলো ছোৱালীকে কেনেকৈ শুদ্ধ হ'ব সমাজখন গতিকে সেইকাৰণে প্ৰত্যেকগৰাকী নাৰী সাহসী আৰু ষ্ট্ৰং হোৱাটো প্ৰয়োজন হয়তো কেতিয়াবা কোনোবাই অকলে তেওঁক একো কৰিব নোৱাৰিব ষ্ট্ৰং হ'লে তো সেয়া এটা দুখ লগা কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো আজিলৈ আহিছোঁ